পাব পাৰে টংলা খালিংদুৱাৰৰ মহিলায়ো অৰুণোদয় পাব লাগে নে নালাগে? লাগে নে নালাগে? কিমানে অৰুণোদয় পোৱা নাই হাত ডাঙক। তেতিয়াহ'লে এতিয়া আপোনালোকে থকা সকলে অলপ আৰু অলপ হাত ডাঙক। কোনে কোনে পোৱা নাই? পোৱা নাই, পোৱা নাই, পোৱা নাই। এতিয়া বহক, আপোনালোকে মংগলদৈ ফোন কৰক, বোলে অৰুণোদয় পাইছনে? বোলে পাইছো। চিপাঝাৰত ফোন কৰক, অৰুণোদয় পাইছেনে? পাইছো। ঢেকিয়াজুলিত ফোন কৰক, মহিলাসকলে 10,000কৈ পালেনে? বোলে পালে। যদি চিপাঝাৰত পাব পাৰে, মংগলদৈত পাব পাৰে, ঢেকিয়াজুলিত পাব পাৰে, টংলা খালিংদুৱাৰত কিয় পাব নোৱাৰে? তাৰ উত্তৰ মোক কোনে দিব? আমিতো সমানে পইচা পঠিয়াও, আমিতো সমানে আঁচনি পঠিয়াও। তেতিয়াহ'লে ক'ত যায়? ক'ত যায় টকা? মোক কোনোবাই ক'লে যে মামা আপুনিতো ঠিকে পঠাই দিয়ে, কিন্তু আমাৰ ভিচি ডিচি বিলাকৰ পেটটো বহুত ডাঙৰ, চব তাতে সোমাই যায়। এটা অৰুণোদয় ফৰ্মতো 500 টকা দিব লাগে। প্ৰধানমন্ত্ৰীৰ ঘৰৰ কাৰণেও 5,000, 10,000 টকা ঘোষ দিব লাগে। লাগে নে নালাগে? লাগে নে নালাগে? আৰু মোদীজীয়ে যি চাউল পঠাই দিয়ে মাহত, তাতো ইন্দু নিগনিয়ে কাটি দিয়ে। কাটি দিয়ে নে নিদিয়ে? কাটি দিয়ে নে নিদিয়ে? আপোনালোকে এটা কথা বুজিব, এইখনো অসম। যদি ঢেকিয়াজুলিৰ মহিলা উদ্যমিতা পাব পাৰে, যদি মংগলদৈৰ ছোৱালীয়ে নিযুত মহিলা পাব পাৰে, যদি চিপাঝাৰৰ মহিলাই অৰুণোদয় পাব পাৰে, যদি জালুকবাৰী, ছয়গাঁও, বকুৰ ল'ৰা ছোৱালীয়ে যদি নিদিয়াকৈ চাকৰি পাব পাৰে, সমান সুবিধা খালিংদুৱাৰ টংলা ৰাইজেও পাব লাগিব।